মৰিয়নিত আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰৰ মইমতালি। মাত্ৰ ৩০ মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত ঠিকাদাৰক লাগিছে মাহৰ পাছত মাহ। বিদ্যুৎ নেওগ নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ ৰাইজৰ। মৰিয়নি পৌৰসভাৰ অকৰ্মণ্যতাৰ ফল ভুগিবলগীয়া হৈছে পৌৰ এলেকাৰ ৰাইজে। ব্যাপক স্বজন তোষণ আৰু অনিয়মেৰে চলা মৰিয়নি পৌৰসভাত আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৮ মাহ পূৰ্বে মুখ্যমন্ত্ৰী নগৰ পথ পকীকৰণ আঁচনিৰ অন্তৰ্গত মৰিয়নি পৌৰসভা এলেকাৰ বিভিন্ন ৱাৰ্ডৰ ৮টা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। কিন্তু চৰকাৰ আবণ্টিত ৫,৯৯,৩৫,০০০ টকীয়া পথৰ নাই কোনো চিনমুকাম। উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰিবলগীয়া পথকেইটাৰ বাবে মুখ্যমন্ত্ৰী নগৰ পথ পকীকৰণ আঁচনিৰ অধীনত ৫,৯৯,৩৫,০০০ টকা চৰকাৰে আবণ্টন দিছিল। ইয়াৰে ৪টা পথৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল বিদ্যুৎ নেওগ নামৰ ঠিকাদাৰজনে। কিন্তু অদ্যপি পথকেইটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাত জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজে। মই এটা কথাই ক'ব বিচাৰিছো, এই ৰাস্তাটো নিৰ্মাণৰ বাবে এটা ধেমালি যেন হৈ আছে। ইমান মানুহৰ দুৰ্ভোগ দি পেলাই কণ্ট্ৰাক্টৰ মানে যিজন কাম পাইছে, যিজন কাম হাতত লৈছে, তেখেতৰ কোনো গুৰুত্বই দিয়া নাই। মানুহৰ ইমান কষ্টখিনি তেখেত মানে গুৰুত্বই দিয়া নাই। আৰু আমাৰ কেতিয়াবা মাতিলে আমাৰ টাউন কমিটিৰ মানুহ আহে, তেখেতসকলেও ইমান গুৰুত্ব দিছে বুলি মই নাভাবোঁ। আৰু আমাৰ বিধায়ক মহোদয় আহিছিলে, তেখেতকো কোৱা হ'ল, তেখেতেও কেইবাবাৰ কণ্ট্ৰাক্টৰৰ লগত বা যিজন কাম পাইছে তেখেতৰ লগত কথা বাৰ্তা হৈছে। হোৱাৰ পাছতো কাম কাজ হোৱা নাই। হয়তো কিজানি মই ভাবিছোঁ এইজন কণ্ট্ৰাক্টৰ হয়তো ওপৰমহলৰ আশীৰ্বাদ প্ৰাপ্ত, নহ'লে ইমান দিন ধৰি কাম নকৰাকৈ কেনেকৈ বহি আছে। বিশেষকৈ ৩ নং ৱাৰ্ড, ৬ নং ৱাৰ্ড আৰু ৭ নং ৱাৰ্ডৰ অৱস্থা একেবাৰে শোচনীয়। ইয়াৰে জ্যোতি নগৰৰ ৩০ মিটাৰ দৈৰ্ঘ্যৰ অৰ্ধ নিৰ্মিত পথ আৰু পকী নলাই ৰাইজক জ্বলাকলা খুৱাইছে। অতি বিপদজনকভাৱে ওলাই থকা নলাৰ লোহাৰ ৰ'দে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। কোনো বিহিত ব্যৱস্থা লোৱা নাই। তেখেতসকলক মাতিলে আহি ঠিক আছে আমি কথা পাতিম। তেখেতসকল কি কথা পাতিছে, কি কথা পতা নাই, এইটো আমি নাজানো। কিন্তু কাম একো হোৱা নাই। আহি খালি কাম কাজটো দেখিছোঁ, এইটো হোৱা নাই, এইটো হ'ব লাগে, ইমানটোৱে কয়। কিন্তু কামটো প্ৰকৃততে হোৱা নাই। আৰু দুৰ্ভোগ আমিয়ে ভুগিছোঁ। এম্বুলেঞ্চটো বাদেই দিয়ক, আমি এখন টমটমে নহয়, কালি যদি কোনোবা মানুহৰ বেমাৰত পৰে তেখেতক আমি দাঙি লৈ যাব লাগিব। এনেকুৱা পৰিস্থিতিত আমি জীয়াই আছোঁ। আৰু যদি অলপ বাৰিষা হৈ যায়, মানুহ খোজকাঢ়িব নোৱাৰে, ইমান পিছল হৈ যায়। এনেকুৱা পৰিস্থিতিত আমি মানে চলি আছোঁ, ৰৈ আছোঁ এটা আশাৰে যে কামটো হ'ব। কিন্তু মই এতিয়া দেখি আছোঁ ৮ মাহ পাছতো আমি আৰু আশা কৰিব নোৱাৰোঁ নেকি, কামটো নহ'ব নেকি। মইতো গাফিলতি ক'ব বিচাৰিছোঁ যিজন ঠিকাদাৰৰ পূৰ্ণ গাফিলতি। নামটোতো মই তেনেকুৱা নাজানো। বিদ্যুৎ নেওগ না, তেখেতক আহিছে না নাই মই নিশ্চয় লগ পোৱা নাই। কিন্তু আমি পৌৰসভাৰ মাধ্যমে তেখেতক কথা পাতিব কৈছিলোঁ, পাতিছে না নাজানো, কিন্তু কাম হোৱা নাই। আমাৰ MLA বিধায়ক মহোদয় আহিছিলে, তেখেতকো কোৱা হ'ল, তেখেতেও কথা পাতিছে। তাৰ পিছতো আমাৰ মিষ্টাৰ নেওগে কোনো ধৰণৰ গুৰুত্ব কিয় নিদিলে মই বুজি নাপালোঁ। নিউজ ডেস্ক, অসম স্পন্দন।